নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। সদৌ অসম শিক্ষক মঞ্চৰ দ্বিবাৰ্ষিক অধিৱেশনত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কৰা কেতবৰ ঘোষণা সম্পৰ্কে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। গুৱাহাটীৰ NEF কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম শিক্ষক মঞ্চৰ দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত থাকি অসমৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে নতুনকৈ প্ৰাদেশিকৰণ কৰিব ওলোৱা শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত কেতবোৰ নিয়মৰ কথা উল্লেখ কৰি কয় যে বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত 2006 চনৰ 1 জানুৱাৰী তাৰিখটো আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহ'ব। 2006 চনৰ 1 জানুৱাৰীৰ আগতে যিখিনি শিক্ষানুষ্ঠানে প্ৰয়োজনীয় পাৰ্মিশ্যন এফিলিয়েশ্যন আদি পাইছিল সেই শিক্ষানুষ্ঠানসমূহকে পুনৰ বিবেচনা কৰা হ'ব। এই ক্ষেত্ৰত যিহেতু বৰ্তমান বিদ্যালয়সমূহৰ ক্ষেত্ৰত ইউডাইচৰ ব্যৱস্থা আছে, গতিকে ইয়াৰ ওপৰত প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰা হ'ব। আনহাতে শিক্ষকসকলে দীৰ্ঘদিন উত্থাপন কৰি অহা কেতবোৰ দাবী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ স্থিতি সম্পৰ্কত কয় যে শিক্ষকসকলে দাবী কৰাৰ দৰে সম্প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ বাবে চৰকাৰে অভ্যাসনৰ বহী যোগান ধৰিব নোৱাৰে। পূৰ্বে এই বহী যোগানৰ ব্যৱস্থা আছিল যদিও সম্প্ৰতি প্ৰয়োজনীয় ধনৰ নাটনিৰ বাবে সেয়া সম্ভৱ নহ'ব। অৱশ্যে এই ক্ষেত্ৰত অভ্যাসনৰ বহী যোগানৰ বাবে প্ৰয়োজনীয় পুঁজি বিচাৰি শিক্ষা বিভাগে চৰকাৰক প্ৰস্তাৱ দিছে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বাজেটত ধন ধাৰ্য কৰিলে অভ্যাসনৰ বহী যোগান ধৰিব পৰা যাব। ইয়াৰ বাহিৰেও শিক্ষকসকলে দাবী কৰি অহা 30 দিনৰ আৰ্জিত ছুটিৰ বিষয়টো উচ্চ পৰ্যায়ত বিবেচনা কৰি থকা হৈছে বুলি উল্লেখ কৰি শিক্ষকসকলে গৰমৰ বন্ধৰ অৱসান ঘটাই পাঠদানৰ ব্যৱস্থা কৰাৰ বাবে জনোৱা দাবীক শিক্ষামন্ত্ৰীগৰাকীয়ে আদৰণি জনায়। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ পাছতে হাইস্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ বাবে শিক্ষা বিভাগে তৎপৰ হৈ উঠাৰ খবৰ পোৱা গৈছে। উল্লেখ্য যে হাইস্কুলসমূহৰ সৈতে মাধ্যমিক বিদ্যালয়সমূহ একত্ৰীকৰণ হোৱাৰ পাছত মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষকসকলৰ যোগ্যতা থকাৰ পাছতো একমাত্ৰ সেয়া বিধিৰ বাবে তেওঁলোক প্ৰধান শিক্ষক পদৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হোৱাত তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টো চালি জাৰি চাই পূৰ্বে প্ৰধান শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাত স্থগিতাদেশ জাৰি কৰে। ন্যায়ালয়ৰ এনে নিৰ্দেশৰ পাছতে যোৱা 1 মাৰ্চত শিক্ষা বিভাগে প্ৰধান শিক্ষক বাছনিৰ তালিকা 10 দিনৰ ভিতৰত চিল কভাৰত শিক্ষা বিভাগলৈ প্ৰেৰণ কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকসমূহক নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই অসমৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰ পৰা বিজ্ঞান শিক্ষকসকলেও আন শিক্ষকসকলৰ দৰে প্ৰধান শিক্ষকৰ বাবে আবেদন কৰিব পাৰিব। ধন্যবাদ।